উজনি অসমৰ এটা আনপ্লেন ট্ৰিপ। ব্যস্ততাৰ জীৱনৰ পৰা আঁতৰি হঠাতে ওলাই গ'লোঁ শিৱসাগৰলৈ বুলি। তাৰপিছত কিন্তু ক'লৈ যাম কোনেও নাজানে। শিৱসাগৰ গ'লে কাৰেংঘৰলৈ নগ'লে হ'ব জানো? সেইকাৰণে প্ৰথমে গ'লোঁ কাৰেংঘৰ। আহোমৰ দিনৰ এই মনোমোহা আৰ্কিটেকচাৰ উপভোগ কৰি আমি দিনটো শিৱসাগৰতে জিৰণি ল'লোঁ। সন্ধিয়া ওলাই গ'লোঁ শিৱদৌল। শিৱৰাত্ৰিৰ দিনত যোৱাৰ বাবে বেছ জাক-জমক হৈ আছিল পৰিৱেশ। পিছদিনা ৰাতিপুৱাই গ'লোঁ ৰংঘৰ আৰু তাৰ পৰা আমি আগবাঢ়িলোঁ মাজুলীলৈ বুলি। ঢেকীয়াখোৱা বৰনামঘৰত বহুদিন আহিম বুলি ভাবি আছিলোঁ। এইবাৰ বোলো সময় সুবিধা মিলিছে যেতিয়া সোমাই যাওঁ। সঁচাকৈয়ে এক অনন্য অনুভৱ। দিনটোৰ ভাগৰ আৰু কষ্টবোৰ যেন পলকতে নাইকিয়া হৈ গ'ল। নামঘৰত সোমোৱাৰ লগে লগে আমাক মাতি নি চাহ এবাতিও খাব দিলে। সেই চাহকাপৰ যেন সোৱাদেই বেলেগ। আমি আকৌ ওলালোঁ মাজুলীলৈ বুলি। যিহেতু সময় পাৰ হৈ গ'লে ফেৰি নাপায়। নামঘৰত নাম শেষ কৰি প্ৰসাদ খাই যাবলৈ মন আছিল যদিও আমি ওলালোঁ নিমাতী ঘাটলৈ বুলি। তাৰ আগতে যোৰহাটত থাকোঁতে এবাৰ গৈছোঁ, তথাপিও যেন এইবাৰ এক বেলেগ অনুভৱ। মনত এক বিশেষ উৎসাহ মাজুলীলৈ যোৱা। বাৰু বাকীখিনি ক'ম নেক্সট ভিডিঅ'ত।